অব্যাহত আছে অখিল গগৈ আৰু বিজেপিৰ ৰাজ্য সভাপতি দিলীপ শইকীয়াৰ বাকযুদ্ধ। অখিল গগৈয়ে দিলীপ শইকীয়াৰ বিৰুদ্ধে অনা অভিযোগৰ প্ৰমাণ দিবলৈ চেলেঞ্জ ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ। মিয়াৰ ভোট নাপাব বুলি টোপনি নোহোৱা হৈছে অখিল গগৈৰ। বিজেপিৰ উত্থান দেখি শংকিত হৈছে অখিল গগৈ সহ বিৰোধী দল। অখিল গগৈক ভিডিঅ' কনফাৰেন্সিঙৰ ৰেকৰ্ডিং ৰাজহুৱা কৰিবলৈ আহ্বান দিলীপ শইকীয়াৰ। আচলতে এইটো FIR ফাৰ্ষ্ট ইনফৰমেশ্যন ৰিপৰ্ট, কিন্তু মোৰ কাৰণে এইটো FIRE হৈছে। মোৰ কাৰণে তেওঁলোকৰ চিন্তাটো তেনেকুৱা, তেওঁলোক বিজেপিৰ উত্থান দেখি, বিজেপিৰ কৰ্ম আঁচনি দেখি তেওঁলোক একেবাৰে এনেকুৱা ধৰণৰ খংগ্ৰস্ত হৈছে। ইমান খং তেওঁলোকে পাইছে, তেওঁলোকে প্ৰধানমন্ত্ৰীকো গালি পাৰে, মুখ্যমন্ত্ৰীকো গালি পাৰে, আৰু বিজেপিৰ সভাপতিয়ে যিখন ভাৰ্চুৱেল কনফাৰেন্স কৰিছে তাত নোকোৱা কথাবিলাকো মহামিছলীয়া 2-4জনে লগ লাগি এইবিলাক আলোচনা কৰে। তেওঁলোকৰ হাতততো বেলেগ কোনো ধৰণৰ বিষয় নাই। এই FIRে বিজেপিক, ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত অনা যিকোনো অভিযোগ আমাৰ কোনো কাৰ্যকৰ্তা বা সমৰ্থক শুভাকাংক্ষীক চুই নাযায়। তেওঁলোকৰ ইছ্যুলেছ অপজিশ্যনে এই ধৰণৰ কথাবিলাক কৰি ভাল পায়, তেওঁলোকে সময় কটায়। আচলতে যিটো সময়ত কালি কাৰ্বি আংলঙত আমি ঘূৰি আছোঁ, তাৰ আগৰ দিনা শিলচৰত গৈছোঁ, যিটো সময়ত আমি গোটেই বিজেপিৰ কাৰ্যকৰ্তাই দিনে ৰাতিয়ে ৰাইজৰ লগত থাকি ৰাইজৰ হৈ কাম কৰি আছোঁ, এইটো সময়ত তেওঁলোকে ৰাতিপুৱা এটাই প্ৰেছ মিট কৰে, দুপৰীয়া এটাই প্ৰেছ মিট কৰে, আবেলি এটাই প্ৰেছ মিট কৰে। একেলগ তেওঁলোকে বিভিন্ন ধৰণৰ এটা ইছ্যুলেছ অপজিশ্যনে এই ধৰণৰ কৈছে। আৰু আমি আকৌ এবাৰ আপোনালোকক কৈছোঁ, আজি কিন্তু এই কথাটো বেছি প্ৰাধান্য নিদিবা। আজি আমাৰ অকল এই বিষয়টোলৈকে আমি গৈছোঁ, নহ'লে আচল বিষয়টো ক'ৰবাত গৌণ হয়। মুখ্য হ'ব লাগে আমাৰ আজিৰ আকাংক্ষা ৰাইজৰ সংকল্প বিজেপিৰ, এইটোৱেই হ'ব লাগে। কিন্তু মই আকৌ কৈছোঁ, অখিল গগৈ ডাঙৰীয়াই যি বক্তব্য দিছিল মোৰ ভিচিত, তেনেকুৱা কোনো এটা কথা তেওঁ যদি প্ৰমাণ কৰিব পাৰে, কৈছোঁ তেওঁ প্ৰমাণ কৰক। আমি নস্তাত কৰিছোঁ, তেওঁ প্ৰমাণ কৰক। তেওঁৰ হাতত যদি তথ্য আছে, 60টা সমষ্টিত কাৰোবাক দায়িত্ব দিছোঁ, আমিতো নহয় বুলি নস্তাত কৰিছোঁ। তেওঁৰ হাতত তথ্য আছে, তেওঁ প্ৰমাণ কৰক, তেওঁ ৰাজহুৱা কৰক। তেওঁৰ হাতত তথ্য আছে নহয়, তেওঁ নিজ কাণেৰে শুনিছে। আৰু অখিল গগৈ ইমান কম বুদ্ধিয়কো নহয় চাগে। তেওঁ যদি তেনেকুৱা ভিচি শুনি আছে, ৰেকৰ্ডিং নিশ্চয় বেলেগ মোবাইলত কৰিব। ভিচিখনৰ চেহেৰা দেখাব নোৱাৰিলেও ৰেকৰ্ডিংটোৱে শুনাই দিয়ক।